নমস্কাৰ, স্বাগতম জনাইছো অন্য এটি ভিডিঅ'লৈ। মই পঢ়ি আছিলোঁ সুখী জীৱন গঢ়াৰ সাধনা নামৰ কিতাপখন। ডেল কাৰ্নেগীৰ অনুবাদক আমিনুৰ ৰহমান। আহক আৰম্ভ কৰোঁ আৰু ভিডিঅ'সমূহ ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ অংশটি হৈছে এজন ল'ৰাই জীৱনত সঠিক বাট বিচাৰি পালে। মিছা মূল্যবোধৰ লেবেল লগাই মই প্ৰায় প্ৰতাৰিত হ'বলৈ ওলাইছিলোঁ। মোৰ যেতিয়া মাত্ৰ 9 বছৰ বয়স, তেতিয়া মোৰ আইৰ মৃত্যু হয়। মই মোৰ আত্মীয়সকলৰ লগতে আহিছিলোঁ, অন্যান্যসকলৰ ওচৰত, আনকি দেউতাৰ ওচৰতো মই এজন সমস্যা সৃষ্টিকাৰী বালক হিচাপেই পৰিগণিত হৈছিলোঁ। একোতেই মই সন্তুষ্ট হোৱা নাছিলোঁ। সকলো সময়তে মাথোন নানা আবদাৰ কৰিছিলোঁ। সকলোৱে মোৰ জ্বালাত অতিষ্ঠ হৈ পৰিছিল। সকলোৱে কৈছিল, এই ল'ৰাটোৰ দ্বাৰা কোনো কাম নহয়। কোৱা বাহুল্য মাথোন যেন সেই বয়সতে মোৰ অপৰাধ জগতৰ প্ৰতি এটা বিশেষ আকৰ্ষণ বৃদ্ধি পাইছিল। অপৰাধী হিচাপে নিজৰ খ্যাতি প্ৰকাশৰ বাবে মই উঠি পৰি লাগিছিলোঁ। মোৰ 2টা বন্দুক আছিল আৰু মই এজন ওস্তাদৰ দৰে বন্দুক চলাব পাৰিছিলোঁ। তেনেকুৱা সময়তে মোৰ জীৱনৰ ৰংগমঞ্চত নাটকীয়ভাৱে এগৰাকী মহিলাই প্ৰৱেশ কৰি মোৰ জীৱন পথৰ গতি আন এফালে ঘূৰাই দিলে। সেই মহিলাগৰাকী আছিল মোৰ সতীয়া আই। তেওঁ আমাৰ পৰিয়াললৈ অহাৰ কেইদিনমানৰ ভিতৰতেই মোৰ আত্মীয় স্বজনসকলে মোক বুজাবলৈ চেষ্টা কৰিলে আৰু এনে এটা চেষ্টা কৰিবলৈ ধৰিলে যাতে মই মোৰ সতীয়া আইক ঘৃণা কৰোঁ। কিন্তু মোৰ দেউতাই যেতিয়া সতীয়া আইক লৈ ঘৰত প্ৰৱেশ কৰিলে, তেতিয়া সমস্ত আত্মীয় স্বজনে তেওঁক সাদৰে অভ্যৰ্থনা জনাবৰ বাবে একগোট হ'লহি। দেউতাই অন্যান্যসকলৰ লগতে মোকো পৰিচয় কৰাই দিছিল। সকলোৰে শেষত তেওঁৰ চকু পৰিল মোৰ ওপৰত। মই মোৰ মুখত যথাসম্ভৱ খং ফুটাই তুলি বাৰাণ্ডাৰ এচুকত মনে মনে থিয় হৈ আছিলোঁ। দেউতাই আইক উদ্দেশ্য কৰি ক'লে, চোৱা, এইজনেই তোমাৰ সতীয়া পুতেক নেপোলিয়ন। এই চহৰখনৰ ভিতৰত ইয়াতকৈ দুষ্ট ল'ৰা আন কোনো নাই। আমি তাৰ পৰা আন ভাল বস্তু আশা নকৰোঁ। সি যে জীৱনত কিবা ভাল কাম কৰিব পাৰিব, সেই কথাত আমাৰ অলপো বিশ্বাস নাই। সি যদি কালিয়েই তোমাৰ মূৰ লক্ষ্য কৰি শিল দলিয়াবলৈ আৰম্ভ কৰে, তাত আমি মুঠেও আচৰিত নহওঁ। দেউতাই যেতিয়া এই কথাবোৰ কৈছিল, তেতিয়া মোৰ ধাৰণা হৈছিল মোৰ জীৱনটো যে এডাল মিহি সূতাত ওলমি আছে। কিন্তু মোৰ সেই সতীয়া আইজনী আছিল খুব জ্ঞানী আৰু দয়ালু মহিলা। তেওঁ মোৰ জেদী আৰু চেপেটা থুতুৰিৰ তলত তেওঁৰ হাতখন থৈ মোৰ মুখখন লাহেকৈ দাঙি ধৰিলে আৰু মোৰ ফালে পোনে পোনে চালে। তেনে অৱস্থাত মোৰ মুখৰ ফালে চাই তেওঁ কেইটামান কথা কৈছিল, কিন্তু সেইখিনি কথাই মোক সম্পূৰ্ণ নতুন জগত এটালৈ টানি লৈ গৈছিল। তাৰ পিছত দেউতাৰ ফালে চাই তেওঁ কৈছিল, তুমি তাৰ সম্পৰ্কে খুব ভুল ধাৰণা কৰিছা। সি এটা বুদ্ধিয়ক ল'ৰা। সি কেতিয়াও বেয়া হ'ব নোৱাৰে। সি বেছ চালাক, সচেতন আৰু গুণী ল'ৰা। তাক আমি মৰম চেনেহ দিলে, তাক ভাল হ'বলৈ দিহা পৰামৰ্শ দিলে সি নিশ্চয়কৈ এজন ডাঙৰ মানুহ হ'ব পাৰিব। তাক আমি ভাল শিক্ষা দিব লাগিব, ভাল উপদেশ দিব লাগিব, যাতে তাৰ মনটো সুন্দৰ আৰু পৰিপূৰ্ণভাৱে বিকশিত হৈ জীৱনৰ সঠিক পথত আগুৱাই যাব পাৰে। জীৱনত সেয়াই প্ৰথম কাৰোবাৰ মুখত মোৰ সম্পৰ্কে ভাল মন্তব্য শুনিবলৈ পালোঁ। মই খুব উৎসাহেৰে সৈতে মেৰুদণ্ড পোন কৰি থিয় হ'লোঁ। এক অজান আনন্দই মোৰ বুকুৰ ভিতৰত এক ধৰণৰ হেঁচাৰ সৃষ্টি কৰিছিল। মই সেইদিনাখন সেইখিনি ঠাইত সেই মুহূৰ্তত থিয় হৈ থাকি উপলব্ধি কৰিছিলোঁ যে সেইগৰাকী মহিলা, যিগৰাকী মহিলাই মোৰ আইৰ স্থান দখল কৰিবলৈ আহিছে, তেওঁ মুঠেও দুষ্ট প্ৰকৃতিৰ মানুহ নহয়। মোৰ আত্মীয় স্বজনে তেওঁৰ সম্পৰ্কে মোক যিবোৰ কথা কৈছিল, সেইবোৰ চব মিছা কথা আছিল। তেওঁ হৈছে সেই বিৰল প্ৰকৃতিৰ মানুহবোৰৰ ভিতৰতে এজন, যিসকলে আনক সহযোগিতাৰ বাবে, ভাল পোৱাৰ বাবে নিজৰ সৰ্বস্ব ত্যাগ কৰিব পাৰে।
এনে মানুহক ভাল পাব পাৰি, শ্ৰদ্ধা কৰিব পাৰি। অপৰাধ জগতৰ প্ৰতি মোৰ আকৰ্ষণ নিমিষতে নোহোৱা হৈ গ'ল। মোৰ বন্দুক দুটাৰ লগত মোৰ বন্ধুত্ব সিদিনাৰ পৰাই অন্ত পৰিল। মই যিমানেই ডাঙৰ হ'বলৈ ধৰিলোঁ, সিমানেই নিজকে নতুনকৈ চিনি পাবলৈ আৰু অলপ অলপকৈ আৱিষ্কাৰ কৰিবলৈ ধৰিলোঁ। মোৰ মাজত যে লিখা মেলা কৰাৰ প্ৰতিভা আছিল, সেই কথাটো মই লাহে লাহে আৱিষ্কাৰ কৰিলোঁ। মোৰ সপোনে মোক টাইপ শিকাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছিল। তেনেদৰে এসময়ত মই বাতৰি কাকতৰ লেখকত পৰিণত হ'লোঁ আৰু সেইবোৰ অভিজ্ঞতাৰ মাজেদিয়েই মই বহু শিক্ষা লাভ কৰিলোঁ। মোৰ কাম আছিল জীৱনৰ বিভিন্ন ক্ষেত্ৰত সাফল্য অৰ্জনকাৰী লোকসকলৰ সাক্ষাৎকাৰ গ্ৰহণ কৰাটো। তেনেদৰে মানুহৰ সাক্ষাৎকাৰ লৈ ফুৰোঁতে এদিনাখন মই এণ্ড্ৰু কাৰ্নেগীৰ মুখামুখি হৈছিলোঁ। একে লেঠাৰিয়ে 3 দিন তেওঁৰ সাক্ষাৎকাৰ লোৱাৰ পিছত মই সেই বিষয়ৰ ওপৰত মোৰ মতামত প্ৰকাশ কৰিছিলোঁ। এনে ধৰণৰ লোকৰ সাক্ষাৎকাৰ গ্ৰহণ কৰাৰ মাজেদি জানিব পাৰিছিলোঁ তেওঁলোকৰ সাফল্য আৰু অৰ্থ উপাৰ্জনৰ চাবিকাঠিনো কি। জীৱনত যিসকল মানুহে প্ৰতিভা স্থান লাভ কৰিছিল, তেওঁলোকৰ সংস্পৰ্শলৈ আহি তেওঁলোকে কেনেদৰেনো মানসিক শান্তি আৰু সমৃদ্ধি লাভ কৰিছে, সেই বিষয়ে মোৰ বিবিধ অভিজ্ঞতা লাভ হয়। সেইবোৰ অভিজ্ঞতাই মোক মোৰ জীৱনত প্ৰতিষ্ঠিত হোৱাত অনুপ্ৰেৰণা যোগাইছিল, জীৱনৰ বাটত আগুৱাই যোৱাৰ সাহস যোগাইছিল। মোৰ জীৱনৰ প্ৰতিটো সাফল্যৰ আঁৰত মোৰ সেই প্ৰাথমিক কৰ্মজীৱনৰ অভিজ্ঞতাৰ সক্ৰিয় ভূমিকা আছে। এতিয়া প্ৰশ্ন হ'ল, ওপৰৰ এই বক্তাজননো কোন? তেওঁ আছিল আমেৰিকাৰ প্ৰখ্যাত জীৱনমুখী লেখক নেপোলিয়ন হিল। মানুহৰ মনৰ আশাবাদ, উৎসাহ, প্ৰেৰণা, উদ্দীপনা জগোৱা ভালেকেইখন গ্ৰন্থ তেওঁ লিখি উলিয়াইছিল। সেইবোৰ গ্ৰন্থ গোটেই পৃথিৱীতে লাখ লাখ কপি বিক্ৰী হয়। তেওঁৰ কিতাপৰ ব্যাপক চাহিদা আজিও বৰ্তমান। এই অনুবাদকেই প্ৰথম নেপোলিয়ন হিলৰ কিতাপ অসমীয়া ভাষাত অনুবাদ কৰি উলিয়ায়। এই অধ্যায়ত আমি কি পালোঁ? 1 নম্বৰ, গাধ অপবাদ দি টমাছ আলভা এডিছনক স্কুলৰ পৰা বাহিৰ কৰি দিয়া হৈছিল, কিন্তু তেওঁ দৃঢ় মনোবলেৰে সেই অপবাদ দূৰ কৰি নিজকে এজন শ্ৰেষ্ঠ বিজ্ঞানীত পৰিণত কৰিছিল। 2 নম্বৰ, এডিছনৰ সাফল্যৰ মূলতে আছিল তেওঁ নিজৰ মনক নিয়ন্ত্ৰণত ৰাখিব পাৰিছিল। 3 নম্বৰ, আত্মবলেৰে মানুহে নিজকে যোগ্যতাসম্পন্ন কৰি তুলিব পাৰিলেহে মানুহ জীৱনত সফল হ'ব পাৰে। ভাল মানুহৰ সংগই আচাৰ আচৰণ ভাল কৰে, মানুহক উন্নতিৰ পথলৈ টানি লৈ যায়। সেয়ে ভাল মানুহৰ সংগত থাকিব। আজিলৈ ধন্যবাদ। কিবা ভুল হ'লে ক্ষমা কৰিব। আকৌ লৈ আহিম অন্য এটি ভিডিঅ'। পিছৰ ভিডিঅ'টি হ'ব ডাঙৰ ডাঙৰ শিল্পীসকলো নিজৰ দৰে জীয়াই আছিল। চাবলৈ নাপাহৰিব।